Hello everyone, কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লৈ আজি আপোনালোকৰ মাজত উপস্থিত হৈছো গতিকে ভিডিঅ শেষলৈকে চাব যিকেইটা কোৱেশ্চন আজি ডিসকাস কৰিম খুবেই ইম্পৰ্টেন্ট হ'ব সো বন্ধুসকল আজি ফাৰ্স্ট কোৱেশ্চনটো হৈছে পূৰ্ণাংগ ৰাজ্য হিচাপে অসমৰ পৰা শুদ্ধিত কৰা প্ৰথমখন ৰাজ্য কোনখন অপচন দিয়া আছে ইয়াৰে মই শুদ্ধ উত্তৰটো কৈ দিছো নাগালেণ্ড ৰাজ্যখন পূৰ্ণাংগ ৰাজ্য হিচাপে অসমৰ পৰা শুদ্ধিত কৰা হৈছে গতিকে মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো আৰু যিসকলে আমাৰ বিশ্বাসী বন্ধুৰ ভিডিঅ'বোৰ না চাই আপোনালোকে বহুত দৰকাৰী ভিডিঅ' মিছ কৰিছে যিসকলে প্ৰথমৰ পৰা সিৰিজটো চোৱা নাই চাব এবাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিছো আগন্তুক পৰীক্ষাৰ বাবে ওকে নেক্সট কোৱেশ্চন নম্বৰ 2 স্বাধীনতা সংগ্ৰামৰ সময়ত হিন্দু উপাধি মৃত্যু বাহিনী কোনে প্ৰতিষ্ঠা কৰিছিল ওকে কোৱেশ্চনটো ভালকে মন কৰিব স্বাধীনতা সংগ্ৰামৰ সময়ত হিন্দু উপাধি মৃত্যু বাহিনী কোনে প্ৰতিষ্ঠা কৰিছিল অপচন কেইটা চাই লওক শুদ্ধ উত্তৰটো কমেন্ট কৰক প্ৰথমতে মই কৈ দিছো এতিয়া নকওঁ এতিয়া আপোনালোকে উত্তৰ দিবলৈ ট্ৰাই কৰক স্বাধীনতা সংগ্ৰামৰ সময়ত হিন্দু উপাধি মৃত্যু বাহিনী কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পুষ্পলতা দাস তেখেতে স্বাধীনতা সংগ্ৰামৰ সময়ত হিন্দু উপাধি মৃত্যু বাহিনী প্ৰতিষ্ঠা কৰিছিল এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়ক আৰু ধুনীয়া প্ৰশ্ন আপোনালোকে দেখিবলৈ পাব নেক্সট কোৱেশ্চন নম্বৰ 3 কি আছে কোৱেশ্চন নম্বৰ 3 পানীদিহিং চৰাই অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত নাম শুনিছে পানীদিহিং চৰাই অভয়াৰণ্য এই চৰাই অভয়াৰণ্যখন কোনখন জিলাত আছে শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ পানীদিহিং চৰাই অভয়াৰণ্য শিৱসাগৰ জিলাত আছে ক'ত আছে শিৱসাগৰত কোৱেশ্চন নম্বৰ 4 বিখ্যাত ৰংঘৰ অসমত কাৰ দিনত নিৰ্মাণ কৰা হৈছিল ৰংঘৰ কাৰ দিনত নিৰ্মাণ কৰা হৈছিল আমি সকলোৱে জানো নকলে হ'ব প্ৰমত্ত সিংহৰ দিনত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল কোৱেশ্চন নম্বৰ 5 তলৰ সকলৰ ভিতৰত কাক গজাপতি বুলি কোৱা যায় বা জনা যায় গজাপতি বুলি কাক জনা যায় আহোম ৰজাসকলৰ নামবোৰ দিয়া আছে ইয়াৰ ভিতৰত কাক গজাপতি বুলি জনা যায় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন যিসকলে আমাৰ সিৰিজবোৰ চাইছে এনেকুৱাকৈ আমি প্ৰশ্ন উত্তৰবোৰ ডিসকাস কৰিছো প্ৰতিটো প্ৰশ্নত একদম সৰু প্ৰশ্ন আমি ডিসকাস কৰিছো যে পৰীক্ষাত আপোনালোকে সেইবোৰ প্ৰশ্ন যদি আহে আপোনালোকে ইজিলি পাৰিব গতিকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব মই কৈ দিছো শুদ্ধ উত্তৰটো হৈছে প্ৰতাপ সিংহক গজাপতি বুলি জনা যায় কোৱেশ্চন নম্বৰ 6 তলৰ কাক বিহগী কবি বুলি জনা যায় বিহগী কবি বুলি আমাক কাক জনা যায় অসমৰ কোনজন কবিক বিহগী কবি বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰঘুনাথ চৌধুৰী তেখেতক বিহগী কবি বুলি জনা যায় কোৱেশ্চন নম্বৰ 7 তলৰ কোনে বশিষ্ঠ আশ্ৰমত মন্দিৰ নিৰ্মাণ কৰিছিল বশিষ্ঠ আশ্ৰম আপোনালোকে নাম শুনিছে ইয়াৰ বশিষ্ঠ আশ্ৰমত কোনে মন্দিৰ নিৰ্মাণ কৰিছিল শুদ্ধ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহই বশিষ্ঠ আশ্ৰমত মন্দিৰ নিৰ্মাণ কৰিছিল আহিব পাৰে মনত ৰাখিব কোৱেশ্চন নম্বৰ 8 অসমৰ প্ৰধান জনগোষ্ঠী কোনটো অসমৰ প্ৰধান জনগোষ্ঠী বুলি ক'লে কোনটো জনগোষ্ঠীক জনা যায় শুদ্ধ উত্তৰটো হৈছে বড়ো জনগোষ্ঠী অসমৰ প্ৰধান জনগোষ্ঠী বুলি জনা যায় কোৱেশ্চন নম্বৰ 9 অসমত বৰদৈচিলাৰ লগত যিটো ঋতু জড়িত আছিল সেই ঋতুটোৰ নাম কি বৰদৈচিলাৰ লগত কোনটো ঋতু জড়িত হৈ আছে শুদ্ধ উত্তৰটো হৈছে বাৰিষাৰ পূৰ্বৰ যিটো ঋতু বৰদৈচিলাৰ লগত জড়িত হৈ আছে কোৱেশ্চন নম্বৰ 10 প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজপ্ৰতীক তলৰ কোনটো আছিল ৰাজপ্ৰতীক কি আছিল প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজপ্ৰতীক বুলি ক'লে গম পাইছ না কি আছিল বাৰু বাঘ সিংহ হাতী গড় ইয়াৰ ভিতৰত প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজপ্ৰতীক কোনটো আছিল শুদ্ধ উত্তৰটো মই কৈ দিছো হাতী প্ৰাচীন কামৰূপৰ ৰজাসকলৰ ৰাজপ্ৰতীক কি আছিল হাতী আছিল কোৱেশ্চন নম্বৰ 11 অসমৰ ৰাজ্যৰ পৰা অসমীয়াৰ বাহিৰে কোনটো ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হৈছে অসম ৰাজ্যৰ পৰা অসমীয়াৰ বাহিৰে আৰু কোনটো ভাষা ভাৰতীয় সংবিধানৰ অষ্টম
অনুসূচিত অন্তৰ্ভুক্ত হৈছে শুদ্ধ উত্তৰটো হৈছে বড়ো ভাষা বড়ো ভাষা অষ্টম অনুসূচিত অন্তৰ্ভুক্ত হৈছে কোৱেশ্চন নম্বৰ 12 কোন কোচ ৰজাই কামাখ্যা মন্দিৰ পুনৰ্নিৰ্মাণ কৰিছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় কেতিয়াবা কোৱেশ্চনটো এনেকুৱা ধৰণে আহিব পাৰে যে কামাখ্যা মন্দিৰ পুনৰ্নিৰ্মাণ কোন ৰজাই কৰিছিল গতিকে মনত ৰাখিব আজি আপোনালোকে বহি আৰু কলম হাতত লৈ ল'ব যিকেইটা কোৱেশ্চন ডিছকাছ কৰিছোঁ একদম ক্ৰিটিকেল আৰু বহুত মানে ৰিপিটেড অহা কোৱেশ্চন হয় প্ৰাচীন ওকে কোচ ৰজাই কামাখ্যা মন্দিৰ পুনৰ্নিৰ্মাণ কৰিছিল সেই কোচ ৰজাজনৰ নাম হৈছে নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ্নিৰ্মাণ কৰিছিল কোৱেশ্চন নম্বৰ 13 ভগা ৰজা বুলি ডাকনাম দিয়া অসমৰ ৰজাজন কোন আছিল ভগা ৰজা বুলি কোনজন ৰজাক কোৱা হৈছিল ভগা ৰজা বুলি কোনজন ৰজাক কোৱা হৈছিল শুদ্ধ উত্তৰটো হৈছে চুৰম্ফাক ভঙা ৰজা বুলি কোৱা হৈছিল কোৱেশ্চন নম্বৰ 14 অসমত কোনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় বৰ্মন বংশ অসমত কোনে প্ৰতিষ্ঠা কৰিছিল একদম সঠিক উত্তৰটো হৈছে পুষ্যবৰ্মনে অসমত বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 15 মহাকাব্য ৰামায়ণ আৰু মহাভাৰতত উল্লেখ থকা অসমৰ প্ৰাচীন নামটো কি আছিল অসমৰ প্ৰাচীন নাম আমি সকলোৱে জানো এটো নকলে হ'ব প্ৰাগজ্যোতিষ ওকে কোৱেশ্চন নম্বৰ 16 1828 চনৰ অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব তলৰ কোনে কৰিছিল ওকে 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব তলৰ কোনে কৰিছিল কওকচোন শুদ্ধ উত্তৰটো কমেন্ট কৰক গম পাইছেনে যেতিয়ালৈকে আপোনালোকে ট্ৰাই নকৰিব তেতিয়ালৈকে আপোনালোকৰ প্ৰেক্টিছ নহব যিমান পাৰে সিমান কমেন্ট কৰিবলৈ ট্ৰাই কৰিব আৰু এতিয়ালৈকে যদি আপোনাৰ 16 নম্বৰ কোৱেশ্চনটোলৈকে যিসকলে ভিডিঅটো চাইছে কমেন্টত ইয়েস বুলি লিখিব তেতিয়াহলে মই গম পাম যে আপোনালোকে আমাৰ ভিডিঅবোৰ ধুনীয়াকৈ চাই আৰু যিসকলে আমাৰ ভিডিঅবোৰ চাই ভাল পায় লাইক কৰি দিবলৈ নাপাহৰিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোমধৰ কোঁৱৰ 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব গোমধৰ কোঁৱৰে কৰিছিল কোৱেশ্চন নম্বৰ 17 তলৰ কোনখন অসমৰ চহৰত এছিয়াৰ ভিতৰতে সৰ্বাধিক শুকান মাছৰ বজাৰ আছে এটো কোৱেশ্চন মই আগতেও কৈছিলো মনত ৰাখিব এবাৰ ৰিপিটেড অহা কোৱেশ্চনটো আপোনালোকে এনসাৰ দিব পাৰিব লাগিব ওকে এটো কোৱেশ্চন ৰিপিটেড হৈছে মই আৰু এটা ভিডিঅত কৈছিলো গতিকে যিসকলে জানে শুদ্ধ উত্তৰটো কমেন্ট কৰক তলৰ কোনখন অসমৰ চহৰত এছিয়াৰ ভিতৰত সৰ্বাধিক শুকান মাছৰ বজাৰ পোৱা যায় বজাৰ আছে এখন হৈছে জাগিৰোড এছিয়াৰ ভিতৰত সৰ্বাধিক শুকান মাছৰ বজাৰ আছে নেক্সট কোৱেশ্চন নম্বৰ 18 হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন আছিল চুহুংমুং ওকে কোৱেশ্চন নম্বৰ 19 স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল কওকচোন একদম শুদ্ধ উত্তৰটো হৈছে তৰুণৰাম ফুকন ওকে কোৱেশ্চন নম্বৰ 20 অসমত গৰম পানীৰ উৎস এটা ক'ত অৱস্থিত গৰম পানীৰ উৎস শুদ্ধ উত্তৰটো হৈছে নাম্বৰ সংৰক্ষিত বনাঞ্চলত গৰম পানীৰ উৎস আছে কোৱেশ্চন নম্বৰ 21 অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতিজনৰ নাম আহিব পাৰে কোন আছিল বাৰু শুদ্ধ উত্তৰটো হৈছে কুলধৰ চলিহা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল কোৱেশ্চন নম্বৰ 22 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা দশকীয় বৃদ্ধি 2001 ৰ পৰা 2011 লৈকে কিমান হৈছে বাৰু শুদ্ধ উত্তৰটো হৈছে 17.1% মনত ৰাখিব কোৱেশ্চন নম্বৰ 23 অসমত তলৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য সোণালী লেংগুৰৰ বাবে জনাজাত সোণালী লেংগুৰ এবিধ বন্যপ্ৰাণী বান্দৰ প্ৰজাতি কোনখন অভয়াৰণ্য জনাজাত একদম সঠিক উত্তৰটো হৈছে চক্ৰশিলা যিখন আপোনাৰ অভয়াৰণ্য সোণালী লেংগুৰৰ বাবে বিখ্যাত কোৱেশ্চন নম্বৰ 24 অসমৰ এটা বিখ্যাত বাদ্যযন্ত্ৰ গগনা কোনটো সামগ্ৰীৰে তৈয়াৰ কৰা হয় আমি সকলোৱে জানো অসমীয়া হিচাপে আমাৰ জনাটো জৰুৰী গগনা কিহেৰে তৈয়াৰ কৰা হয়
শুদ্ধ উত্তৰটো হৈছে গগনা বাঁহেৰে তৈয়াৰ কৰা হয় কোৱেশ্চন নম্বৰ 25 তলৰ কোনটো অসমৰ আদিম ঐতিহাসিক বংশ আছিল একদম আদিম আৰু ঐতিহাসিক বংশ ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰটো হৈছে নৰক বংশটো আদিম আৰু ঐতিহাসিক বংশ কোৱেশ্চন নম্বৰ 26 আহোম ৰাজ্যৰ ৰাজধানী কি আছিল আহোম ৰাজ্যৰ ৰাজধানী শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ ওকে কোৱেশ্চন নম্বৰ 27 বিহু হৈছে দেশৰ গুৰুত্বপূৰ্ণ উৎসৱ বিহু কাৰ গুৰুত্বপূৰ্ণ উৎসৱ শুদ্ধ উত্তৰটো হৈছে অসমৰ ওকে নেক্সট কোৱেশ্চন নম্বৰ 28 অসম বিধানসভাত কিমানজন সদস্য আছে শুদ্ধ উত্তৰটো হৈছে 126 জন সদস্য নেক্সট কোৱেশ্চন নম্বৰ 29 অসমত দ্ৰাঘিমাংশত কিমান আছে শুদ্ধ উত্তৰটো হৈছে 90 ডিগ্ৰী পূবৰ পৰা 96 ডিগ্ৰী পূবলৈ ওকে নেক্সট কোৱেশ্চন নম্বৰ 30 মেহেৰগড় যুদ্ধ কাৰ মাজত হৈছিল মেহেৰগড় যুদ্ধ এটো কোৱেশ্চন মই আকৌ এবাৰ কৈছো শুদ্ধ উত্তৰটো কমেন্ট কৰিব কাৰণ অলৰেডি আমি এটা ভিডিঅত কৈ দিছো মেহেৰগড় যুদ্ধৰ বিষয়ে মেহেৰগড় যুদ্ধ বাৰ্মিছ আৰু চন্দ্ৰকান্ত সিংহৰ মাজত হৈছিল তো বন্ধুসকল আজি ভিডিঅটো কেনেকুৱা লাগিল জনাবলৈ নাপাৰিব যদি ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ কৰি দিবা বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আজিলৈ মানে অন্য এটা ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম